শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যোৰহাট অধিৱেশনৰ বিশেষ চৰ্চা লাভ কৰিছে এটা বিশেষ মেচিনে আচলতে চৰ্চা লাভ কৰিছে। মই কেমেৰা পাৰ্চন পুলকক দেখুৱাব গৈছোঁ প্ৰথমতে এই বিশেষ মেচিনটো। এয়া এটা মেচিন আৰু এই মেচিনটো ব্যৱহাৰ কৰা হৈছে আলুৰ আচলতে বাকলি এৰুৱাবৰ কাৰণে এনেকৈ ব্যৱহাৰ কৰা হৈছে। প্ৰায় 100 গৰাকী মহিলাৰ যি কৰিব পৰা 100 গৰাকী মহিলাই কৰা কাম 1 মিনিটতে কৰি উলিয়াই এই মেচিনটোৱে। প্ৰায় 20 কেজি আলু আচলতে এনেধৰণে বাকলি এৰুৱাবলৈ সক্ষম হয় এই মেচিনটো। আৰু এই মেচিনটোৱে বৰ্তমান যোৰহাট যি শ্ৰীমন্ত সংঘৰ যি অধিৱেশনস্থলীত এক বিশেষ চৰ্চা লাভ কৰিছে। মই প্ৰথমতে এই মেচিনটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ, এই মেচিনটো ক'ৰ পৰা আনিছিল আৰু ইয়াৰ বিশেষ কিহৰ বাবে অনা হৈছিল যদি অকণমান আপুনি কৈ দিয়ে। কৃষ্ণ, এইটো হ'ল আপুনি আলুগুটি পিলিং কৰা মেচিন বুলি কয়। আলুগুটিৰ বাকলি গুচোৱা আলুগুটি 1 মিনিটত 20 কেজি আলুগুটি গুচাব পাৰে। আমাৰ এইটো মানে কুইণ্টেলকৈ আমাৰ পাচলি আলুগুটি লাগে। আৰু এই ঠাণ্ডা দিনত আইসকলে আলুগুটি গুচাবলৈ অকণমান টানো পায়, মানে ঠাণ্ডাখনত পানী চুই থাকিবলগীয়া হয়। তেতিয়া মই ভাবিলোঁ কি আমি যদি কিছুমান মেকানিজিম, আজিৰ দিনততো মেকানিজিমত কামটো বেছি চলি আছে, এইটো ভাবি মই ক'লোঁ যে এটা নেপক'লৈ মই এটা পইচা বিচাৰিছিলোঁ স্থায়ী বস্তু কিনিব লাগে বুলি। তেওঁবিলাক মোক অনুদান দিলে 5 লাখ টকা। 5 লাখ টকাতে আমি বহুতকেইটা বস্তু কিনিছোঁ। তাৰ ভিতৰত এটা হ'ল এই বস্তুটো, এই পিলিং মেচিনটো। এই পিলিং মেচিনটো মিনিটত 20 কেজি আলুগুটি গুচাব পাৰে। মানে 100 মহিলাৰ কাম মিনিটত কৰিব পাৰে। আমি পৰহি 28 কুইণ্টেল একেলগে একেৰাহে কৰিছোঁ। আজিও প্ৰায় 70-60 ইমান, মানে আজিৰ দিনটোত বেছি এটা হেৰি হৈছে। প্ৰচেছনৰ দিন বহুত মানুহ আহিছে। আজি 60 কুইণ্টেলমান আমাৰ বাকলি গুচোৱা হৈছে। ইতিমধ্যে 60 কুইণ্টেল গুচোৱা হৈ গ'ল। এইটো ক'ৰ পৰা আনিছিল? এইটো আহিছে গুজৰাটৰ পৰা। আৰু এইটো কেনেকৈ চলে? এইটো 2 হৰ্চ পাৱাৰ মেচিন। এইটো আপোনাৰ খৰচা ইমান বেছি নাই। ঘণ্টাত আপোনাৰ 15 টকামান খৰচ হ'ব কাৰেণ্টটো। বিশেষ এই অধিৱেশনৰ বাবে অনা হৈছেনে? অধিৱেশনৰ এইটো আমাৰ স্থায়ী। এইবাৰ আমাৰ ইয়াত থাকিব, নেক্সট বাৰ আমাৰ হেৰিত হ'বগৈ, এই তেজপুৰলৈ যাব। আমি তেনেকৈ সেই বস্তুটো ঘূৰি থাকিব। আৰু কিছুমান বস্তু বনোৱা হৈছে, ঠেলা, এনেকুৱা ট্ৰলি, অধিৱেশনৰ কাৰণে স্থায়ী ঘূৰি থাকিব। এয়া কেমেৰা পাৰ্চন পুলকে দেখুৱাইছে। ইতিমধ্যে ইয়াত আলু সুমুৱাই দিয়া হৈছিল আৰু সেই আলু কেমেৰা পাৰ্চন পুলকে দেখুৱাইছে। এনেধৰণে আচলতে সুন্দৰকৈ আচলতে ইয়াৰ যি বাকলি এৰাই পৰিছে। আৰু এনেধৰণে প্ৰায় পুনৰ কৈছোঁ যে 1 মিনিটত যি 100 মহিলাই যিটো কাম কৰিব, সেই কাম আচলতে 1 মিনিটতেই এই মেচিনটোৱে কৰি দেখুৱাইছে। আৰু বৰ্তমান এই মেচিনটো এই যি অধিৱেশনস্থলীৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে। সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চন পুলকে দেখুৱাই আছে। প্ৰথমতে ইয়াত এনেধৰণে আলু ভৰাই দিয়া হৈছে। একেবাৰে কিমান ভৰাই দিয়ে একেলগে 20 কেজি দিছে। 20 কেজি দিছে। আমি এতিয়া বাপৰে 20 কেজি ভৰাওঁতে টাইম লাগিছে নহয়। আমি অলপকৈ কৰি আছোঁ। 15-20 কেজি আমি 10-15 কেজি বেছি ঢলাৰ পিছতে মিনিটত আমি হেৰি কৰি দিওঁ। লগত পানী দি থাকিব লাগে। পানী মেচিনটো অন কৰাৰ পিছত। কেতিয়াৰ পৰা ইয়াত স্থাপন কৰিছে? এইটো 6 তাৰিখৰ পৰা অনা হৈছে। 6 তাৰিখৰ পৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা হৈছে। এয়া পুনৰ মই কেমেৰা পাৰ্চন পুলকক দেখুৱাব গৈছোঁ। এই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে এই মেচিনটোৱে। আৰু ইয়াত হাজাৰ আচলতে আই মাতৃয়ে এনেকৈ কাম কৰি থকা পৰিলক্ষিত হৈছে। তাৰ মাজতে কিন্তু এই মেচিনটোৱে যথেষ্ট হাত আগবঢ়োৱা যেন পৰিলক্ষিত হৈছে। কিয়নো প্ৰায় মই পুনৰ কৈছোঁ 1 মিনিটত 20 কেজি আলুৰ আচলতে এনেকৈ বাকলি এৰুৱাব পৰা হৈছে। ইয়াৰ নাম পটেটো পিলিং মেচিন বুলি কোৱা হৈছে। আৰু গুজৰাটৰ পৰা বিশেষভাৱে তেওঁলোকৰ অধিৱেশনত যাতে ব্যৱহাৰ কৰিব পাৰে, সেইবাবে তেওঁলোকে এই মেচিনটো লৈ আহিছে বুলি ইতিমধ্যে জানিব দিছে। আৰু পৰৱৰ্তী সময়ত যি তেজপুৰত হ'বলগীয়া যি অধিৱেশন, সেই অধিৱেশনস্থলীলৈও এই মেচিনটো ইয়াৰ পৰা লৈ যোৱা হ'ব। গুৱাহাটী নেপকো ফাণ্ডৰ পৰা লোৱা হৈছে। আৰু তেওঁলোকে কিছুমান স্থায়ী বস্তুৰ কাৰণেহে পে'মেণ্ট দিয়ে। এনেই খাই পেলাই উৰাই দিয়া বস্তু নিদিয়ে। কিমান লৈছিল? এইটো 34,000
34,200 এটাই আনিছে আপোনালোকে এতিয়া? এটা আনিছোঁ ইমানখিনি আলুগুটি হৈ গৈছে আৰু 2-3 দৰকাৰ নাই আৰু আমাৰ এই জেগাটোত আচলতে পানী চানী চিষ্টেমটো কৰি লৈছোঁ কাৰণে অকণমান সুবিধা হৈছে নহ'লে হেৰি হ'লহেঁতেন এতিয়া সুবিধা হৈছে নিশ্চয়কৈ এয়া আছিল সেই বিশেষ ব্যক্তি যিজনে আচলতে এই মেচিনটো গুজৰাটৰ পৰা ক্ৰয় কৰি আনিছে আৰু ৰাইজৰ সহায়ৰ বাবে আচলতে তেওঁলোকে আনিছে আৰু এনেধৰণে দেখা গৈছে এতিয়া এই অধিৱেশনস্থলীত এক বিশেষ চৰ্চা লাভ কৰিছে এই মেচিনটোৱে